হৰিনাম ধ্বনিৰে মুখৰিত দমদমা বৰ্ণিল শোভাযাত্ৰাই মুহিলে ৰাইজক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰিল। দমদমা আমৰাতাৰী প্ৰাথমিক শাখাৰ আতিথ্যত আমৰাতাৰী নামঘৰ প্ৰাংগণত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অধিৱেশনৰ প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, ভাগৱত স্থাপন, প্ৰাতঃ প্ৰসংগ, মুখ্য দ্বাৰ উন্মোচন, বৃক্ষৰোপণৰ দৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বৰক্ষেত্ৰী আঞ্চলিকৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সভাৰ লগতে প্ৰাথমিক শাখাসমূহৰ সভাপতি সম্পাদকসকলৰ যুটীয়া আলোচনা আদিও অনুষ্ঠিত হয়। দ্বিতীয় দিনা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ, ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, 10 বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দুপৰীয়া 12 বজাত মুকলি সভাৰ আয়োজন কৰে। বৰক্ষেত্ৰী আঞ্চলিকৰ স্থায়ী সভাপতি বীৰেন্দ্ৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে শ্ৰী উদয় বৰ্মনে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য শ্ৰী মহেশ মহন্ত। ইয়াৰ লগতে মুকলি সভাত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল। অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা শোভাযাত্ৰাই সৰ্বসাধাৰণ ৰাইজৰ মন মুহিবলৈ সক্ষম হয়। পৰম শ্ৰদ্ধাৰ বাবানৱ আমৰাতী সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি যোৱাকালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দমদমা আমৰাতাৰী প্ৰাথমিক শাখাৰ আতিথ্যত আমৰাতাৰী নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে। যোৱাকালি ইতিমধ্যে নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভা সুচাৰুৰূপে সম্পন্ন হৈছে আৰু আজি ৰাতিপুৱাৰ পৰা দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। পবিত্ৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈছে। তাৰপিছতে পবিত্ৰ ভাগৱত শোভাযাত্ৰা ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া বৰ্তমান আমাৰ মুকলি অধিৱেশন, যি ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি মুকলি অধিৱেশন আৰম্ভ হৈছে। এই অনুষ্ঠান ভাগিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে সন্মানীয় পলাশবাৰী জিলা শাখাৰ শৰণ সদস্য মহেশ মহন্ত বাবগৰাকী, সন্মানীয় মুখ্য অতিথি হিচাপে উপস্থিত আছে সন্মানীয় নাৰায়ণ ডেকা বাবজনা, অধ্যক্ষ GMD। তাৰপিছতে বিশিষ্ট ব্যক্তি হিচাপে বিভিন্ন আমাৰ জিলা শাখাৰ উপদেষ্টা অৰবিন্দ দাস বাবগৰাকী সমন্বিতে কেইবাজনো বিশিষ্ট বাব আমাৰ মাজত উপস্থিত আছে আৰু এই অনুষ্ঠান ভাগি সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে আমাৰ যিসকল বাপ বান্ধৱ আইমাতৃয়ে আমাক আৰ্থিক, কায়িক, দৈহিকভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে বা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিসকল আমাৰ সাংবাদিক বন্ধু, ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধু বা ছপা মাধ্যমৰ সাংবাদিক বন্ধুসকলে যিসকলে আমাৰ গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাগ লৈ আছে, তেৰা হ'বলৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত সাফল্য কামনা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। বৰ্তমান আমাৰ যি আধুনিকতাৰ যি মানসিকতা, সমাজ ব্যৱস্থাত যি আধুনিক বা ভোগবাদৰ যি মানসিকতা গঢ় লৈ উঠিছে, তাৰ বিপৰীতে মহাপুৰুষ গুৰুজনাই প্ৰচাৰ আৰু প্ৰসাৰ কৰা গুৰু ধৰ্ম যি ব্যৱস্থা, সেই ব্যৱস্থাত দৈনন্দিন জীৱনৰ যি সমস্যা, সেই সমস্যাবোৰৰ সমাধানৰ একমাত্ৰ উপায় হৈছে গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ আৰু তাক নীতিগতভাৱে পালনৰ ব্যৱস্থা কৰা। এই অনুষ্ঠানৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ এই অধিৱেশনৰ জৰিয়তে বিভিন্ন সময়ত এনেকুৱা মানসিকতাৰ বিপৰীতে বা পৰিৱেশৰ বিপৰীতে গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কৰি আমাৰ সামাজিক ব্যৱস্থা যাতে উন্নত হয় তাৰে প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু আশা ৰাখিছোঁ বৰ্তমান মানসিক যুৱ সমাজৰ মাজত এই ব্যৱস্থাই এক সপ্ৰতিভ প্ৰচেষ্টা হিচাপে প্ৰতিফলিত হ'ব। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, NV লাইভ।